বোকাজান সমষ্টিত সূৰ্যৰং প্ৰচাৰ কৰিব আহিছে। আজি নলবাৰী সমষ্টিত ভোটাৰ্ছ আছে 13,000 poll over 16,000 আজি 13,000 প্লাছ 13,000 প্লাছ মানুহে তাৰ গেডাৰিং হৈছে আৰু ভাৰতীয় কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰা হৈছে। আপোনালোকে ডিষ্ট্ৰিক্ট কংগ্ৰেছ উপসভাপতি ভাইচ প্ৰেছিডেণ্ট আৰু এক্স বোকাজান টাউন কমিটি চেয়াৰমেন চন্দন পাটিকাৰ আজি আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰা হৈছে। দুৱাৰ বাগৰি যেতিয়া সভাত নিৰ্বাচন সভাত যেতিয়া আমি তাত আয়োজন কৰা হৈছে তাতে আমাৰ চন্দন পাটিকাৰ আজি এক্স টাউন কমিটি চেয়াৰমেন আগতে কংগ্ৰেছৰ উপসভাপতি আছে তেখেতে আজি আনুষ্ঠানিকভাৱে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। APSLC অৰ্গেনাইজিং ছেক্ৰেটাৰী জিৰচং ৰংফা সমষ্টি অৰ্গেনাইজিং ছেক্ৰেটাৰী তেওঁ নেতৃত্বত 107 আজি সেই দলৰ পৰা ত্যাগ কৰি আমি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছোঁ। সমান্তৰাল হিচাপে আজি আকৌ দেওপানী সমষ্টিত নিৰ্বাচন প্ৰচাৰ কৰিবৰ কাৰণে মই আহিছোঁ। ইয়াৰ পিছত নেক্সট আমি চুৰপথাৰ কনষ্টিটুৱেঞ্চি, ইয়াৰ পিছত ৱেষ্ট কাৰ্বি আংলঙত আৰু 3টামান কাৰ্যসূচী আছে। গতিকে ৰাইজে ওলাই আহিছে, আপোনালোকে দেখা পাইছে কাৰ্বি আংলং ৰাইজে বিচাৰে সকলো জাতি জনগোষ্ঠীলৈ স্থায়ী শান্তি লাগে। সকলো জাতি জনগোষ্ঠীৰ বসবাস কৰা ঠাইত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামৰ পূৰণ কৰা কাৰণে ৰাইজে বিচাৰিছে। চৰকাৰৰ দিয়া আঁচনিবিলাক কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ যিবিলাকৰ দিয়া আঁচনিবিলাকৰ সেই আঁচনিবিলাকে যাতে দুখীয়া পৰিয়াল থাকে যাতে পায় আৰু কাৰ্বি আংলং দুখীয়া পৰিয়ালে পাইছে অৰুণোদয় আৰু গোটেইখিনি চৰকাৰৰ দিয়া আঁচনি চেল্ফ হেল্প গ্ৰুপবিলাকৰ 10,000 আঁচনিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আঁচনিও ৰাইজে পোৱাৰ কাৰণে ৰাইজে ওলাই আহিছে। আটাইকৈ সফল হোৱাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে। আগতে আপোনালোকে জানে কাৰ্বি আংলঙৰ ইটো জাতিৰ লগত সদায় সংঘাত হৈ থাকে। কাৰ্বি ডিমাচা, কাৰ্বি বকি, কাৰ্বি ৰেংমা নাগা এইটো সংঘাত আপোনালোকে দেখা পাইছে কংগ্ৰেছৰ শাসনৰ সময়ত। কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ কাউন্সিলত অহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলং এতিয়া সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে থাকি আমি এটা সন্মিলন হিচাপে ইয়াত এটা স্থায়ী শান্তি প্ৰতিষ্ঠা হৈছে। 100% আপোনালোকে দেখা পাইছে। তেওঁলোকে যোৱাকালি মিটিং যিটো কংগ্ৰেছ আৰু APSLC মিটিং আপোনালোকৰ টিভিতে দেখা পাব, মাত্ৰ 200মান আছে। কংগ্ৰেছৰ ফ্লেগ মাত্ৰ 6টা আছে। ইণ্ডিপেণ্ডেণ্ট উঠিছে নেকি? মই জনামতে তেওঁ ডকুমেণ্টছ দিব পৰা নাই বুলি কৈছে।